হয় একাগ্ৰতা নিষ্ঠা আৰু আত্মবিশ্বাস থাকিলে পৃথিৱীত যে অসম্ভৱ বুলিবলৈ একোৱেই নাই সেয়াই আজি পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ বৰছলি নিবাসী এগৰাকী মেধাৱী ছাত্ৰ তেখেতে সদ্যঘোষিত নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমি পোনে পোনে সেই ছাত্ৰগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ আমি তেওঁৰ আজি বাসগৃহত আহি উপস্থিত হৈছোঁ প্ৰথমে তোমাৰ মনোভাৱ জানিবলৈ বিচাৰিম মোৰ ভাল লাগিছে যে বহুত নীট পৰীক্ষাত মই 639 মাৰ্কছ পাইছোঁ আৰু মোৰ প্ৰথম এটেম্প আছিল এইটো মানে প্ৰথম এটেম্পত ইমানখিনি মাৰ্কছ পোৱা বাবে মোৰ বহুত ভাল লাগিছে মানে ফাৰ্ষ্ট এটেম্পটত সাকসেস হৈছে ফাৰ্ষ্ট এটেম্পতে সাকসেছ হৈছোঁ তোমাৰ পৰিচয় তোমাৰ নামটো ক'বা মোৰ নাম শাহিদ মিছবাউল হাছান মোৰ ঘৰ মিলপাৰাত বৰছলি অঞ্চলৰ মিলপাৰাত আৰু মই আজমল ছুপাৰ 40 পৰা পঢ়িছোঁ দুবছৰ তাতে কোচিং কৰিছোঁ শাহিদ মিছবাউলে মানে ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছে ভৱিষ্যতেতো MBBS আগত ক্লিয়াৰ কৰি লওঁ তাৰপিছত আৰু UPSC এইবিলাক IAS হোৱাৰ সপোন আছে পঢ়া-শুনা কৰিছিলে পঢ়া শুনাটো মোৰ 15 আৱাৰ্ছ হৈছিলে লাষ্টৰ ফালে কিন্তু প্ৰথম ফালে যেতিয়া ক্লাছ চলি আছিলে ক্লাছৰ সময়ততো সেনেকুৱাকৈ পঢ়া হোৱা নাই 10 ঘণ্টা 8 ঘণ্টা হৈছিলে কিন্তু লাষ্টৰ ফালে যেতিয়া ক্লাছ শেষ হ'ল ক্লাছ শেষ হোৱাৰ পাছত মোৰ 10 ৰ পৰা 15 আৱাৰ্ছ হৈছিলে এনেই পঢ়াৰ বাহিৰে আৰু কি কৰি ভাল পোৱা তুমি পঢ়াৰ বাহিৰে ক্ৰিকেট খেলি ভাল পাওঁ ক্ৰিকেট খেলি চোৱা আৰু মা-দেউতাক কি ক'বা মা-দেউতা মোৰ ক'বলৈ আৰু একো নাই মা-দেউতা সুখী হৈছোঁ আজি বহুত মা-দেউতাৰ মানে সপোন এটা মই যিমানবিলাক টিচাৰ আছে যেনেকুৱা গাইড কৰিছে বহুত ভাল আৰু আজমল ছুপাৰ 40 আৰু মোৰ মা-দেউতা আৰু যিবিলাক শিক্ষয়িত্ৰী আছে আৰু মোৰ লাইফত অহা মানে হায়াৰ ছেকেণ্ডেৰীত মোৰ লাইফত অহা প্ৰতিটো বন্ধু বান্ধৱীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সকলোবিলাকৰ কাৰণে মোৰ এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ মই সিহঁতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ নিশ্চয়কৈ অধ্যয়নৰ সমান্তৰালকৈ তেখেতে ক্ৰিকেট খেলি ভাল পায় বুলি ইতিমধ্যে আমাৰ আগত প্ৰকাশ কৰিছে আৰু এইগৰাকী মেধাৱী ছাত্ৰই ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন ৰাখিছে আমি পোনে পোনে তেখেতৰ পিতৃৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আচলতে হয় মই এজন শিক্ষক আৰু মোৰ ল'ৰা আজমল ছুপাৰ 40 দিছিলোঁ বিগত 2 বছৰ কষ্ট কৰি পঢ়িছে আমি আশা কৰিছিলোঁ আশা কৰা মতে ফল পাইছোঁ ল'ৰাই বহুত কষ্ট কৰিছে আমি ল'ৰাৰ লগত লাগি আছিলোঁ যাতে যুদ্ধত জয় হ'ব পাৰোঁ নিশ্চয় কষ্ট কৰিলে কষ্টৰ ফল সদায় মিঠা আৰু সেই কথা ল'ৰাই প্ৰমাণিত কৰি দেখুৱাইছে নিশ্চয় আমি কষ্ট কৰিছিলোঁ ল'ৰাই যথেষ্ট কষ্ট কৰিছে আৰু যাৰ কাৰণে আজি আমি ইমান নথৈ আনন্দিত হৈছোঁ আমি গৌৰৱান্বিত মোৰ ল'ৰা প্ৰথম ফেজতেই নীট পাবলৈ সক্ষম হৈছে এইখিনিয়ে এগৰাকী পুত্ৰৰ সাফল্যত পিতৃ মাতৃৰ আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে আমি মাতৃৰ সৈতে কথা পাতিম কি ক'ব হয় মোৰ ল'ৰা শাহিদ মিছবাউল হাছানে বহুত গৌৰৱ কঢ়িয়াই আনিছে আমাৰ জীৱনত আমি বহুত যিটো আশা কৰিছিলোঁ আশা অনুযায়ী ফল পাইছোঁ তেওঁ যেতিয়া হায়াৰ ছেকেণ্ডেৰীটো যেনেকৈ ফল কৰিব বুলি আশা কৰিছিলোঁ সেইখিনি ফল কঢ়িয়াই আনিছে মেট্ৰিকতো কৰিছে ইফালে নীটতো ফাৰ্ষ্ট চান্সতে ফাৰ্ষ্ট এটামতে তেওঁ কৰিলে 639 পাইছে নাম্বাৰ পাইছে এইটোত বহুত যিটো আশা আমি কৰিছিলোঁ যিখিনি পাব বুলি আশা আছিল আৰু আমাৰ একেবাৰে 2 বছৰত যিটো আছিল আমাৰ অধ্যয়ন আছিল 2 বছৰত এটা তপস্যাত আছিলোঁ যে আমাৰ ল'ৰা শাহিদ মিছবাউল হাছানে কৰিব ফাৰ্ষ্ট এটেমতে নীট পাব সেইটো আশা আমাক পূৰণ কৰি দেখুৱাইছে আৰু আমি বহুত কষ্টও কৰিছিলোঁ তেওঁৰ লগত আমি যে হোজাইত দিছিলোঁ আজমল ছুপাৰ 40 দিছিলোঁ সেইটো মই অনুভৱ কৰা নাই যে ইমান দূৰত গৈছে বা আমাৰ ট্ৰেইনত যাব লাগিব কিবা কৰিব লাগিব এইটো আমি কোনোদিন ভবা নাছিলোঁ তেওঁ যেতিয়া ফোন মাৰিছে মা আহিব লাগে বা কিবা এটা বস্তু লাগে মই কোনোদিন নিজৰ শাৰীৰিক অসুস্থতাৰ ভিতৰতো মই কৰা নাছিলোঁ যে চোৱা নাছিলোঁ মোৰ শাৰীৰিক অসুস্থতা কিবা অসুবিধা আছে মই কোনোদিন ভবা নাই অকল এটাই ধান্দা আছিল এটা অধ্যয়ন আছিল আমাৰ যে ল'ৰাক নীট কেনেকৈ পোৱাব লাগে ল'ৰাটো যাতে কোনোদিনে আমাৰ পৰা কিবা অসুবিধা নাপায় কিবা নাপায় তেওঁ যাতে বিচলিত নহয় আমাৰ পৰা আৰু সেনেকৈ আমি তেওঁৰ লগত লাগি আছিলোঁ তেওঁ সেইটো আমাকো সেইটো কৰিছে যে যিটো লাগি আছিলোঁ সেইটোৱে আমাক দেখুৱাইছে ফলটো দেখুৱাইছে আমি তেওঁৰ এনেকুৱা এটা সাফল্যত বহুত তাৰমানে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি বহুত আমাৰ আকাংক্ষা যিটো আমি কৰিছোঁ সেইটোও পাইছোঁ আমি সেইটোৰ ওপৰত আমাৰ ল'ৰাটোৰ ওপৰত বহুত গৌৰৱ অনুভৱ কৰিছোঁ আমি বৰছলি যিটো গৌৰৱ কঢ়িয়াই আনিছে তেওঁৰ কাৰণে সেইটো বহুত কৰিছোঁ আমি
নিশ্চিতভাৱে পুত্ৰৰ সাফল্যত এইদৰে পিতৃ মাতৃসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু শ্বাহিদ মিছবাহল হাছানৰ এই সাফল্য অনাগত দিনলৈও অব্যাহত থাকক আমিও তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু হাজোৰ পৰা মই অনামিকা কলিতা ডেমক্ৰেটিক আছাম।